2021 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত যিটো এণ্ট্ৰেন্স পৰীক্ষা হয় সেই এণ্ট্ৰেন্স পৰীক্ষাৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ কেণ্ডিডেট এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্ম কেণ্ডিডেটৰ অফলাইন যোগে ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি কেণ্ডিডেট যিটো মোবাইলতে এই ভিডিঅ' চাই আছে সেই মোবাইলতে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰিব। বৰ্তমান এপ্লিকেশ্যন ফৰ্মৰ লিংক এক্টিভ আছে। যিসকলে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলতে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰক। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে ডিটেইলছখিনি জনাই দিব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাওক, ইয়াত কৈছে যে এণ্ট্ৰেন্স পৰীক্ষা হ'ব এডমিশ্যনৰ PhD এডমিশ্যন প্ৰগ্ৰাম। ইয়াতে চাওক PhD প্ৰগ্ৰাম 2020-2021 এণ্ট্ৰেন্স পৰীক্ষা হ'ব ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে কিহৰ ওপৰত PhD হ'ব। ইয়াতে চাওক, ইয়াতে উল্লেখ কৰিছে এলোপেথিক মেডিচিন, তাৰপিছত ডেঞ্চিটি, তাৰপিছত ইয়াতে আয়ুৰ্বেদিক মেডিচিন, নাৰ্ছিং, ফাৰ্মাচী, এলাইড হেল্থ এণ্ড ছায়েন্সেছ এইবিলাকৰ ওপৰত PhD প্ৰগ্ৰাম হ'ব ইয়াতে উল্লেখ কৰিছে। কেণ্ডিডেটৰ এপ্লিকেশ্যন ফিজ দিব লাগিব 500 অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইটত যিটো SBI পে'মেণ্ট গেটৱে আছে সেই গেটৱেৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব 500 ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কি পাছ কিমান পাৰ্চেণ্ট এইখিনি ডিটেইলছ নটিফিকেশ্যনত চেক কৰিব পাৰিব। যিটো ফৰ্ম ডাউনলোড কৰিব সেই ফৰ্মৰ লগত নটিফিকেশ্যন থাকিব। সেই নটিফিকেশ্যনত চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কি পাছ কিমান পাৰ্চেণ্ট হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। নটিফিকেশ্যন লগতে এপ্লিকেশ্যন ফৰ্মত পাই যাব। এপ্লাই মোড অফলাইন যোগে ফিল আপ কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি গুৱাহাটীত জমা দিব লাগিব। ইয়াতে কৈছে যে ৰেজিষ্টাৰ্ড একাডেমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ, নাৰাকাচুৰ, হিলটপ, ভাঙাগড়, গুৱাহাটী 781032 এই এড্ৰেছত জমা দিব লাগিব। ইয়াতে কৈছে যে লাষ্ট ডেট বিফ'ৰ 15 মাৰ্চ মাহৰ 15 তাৰিখৰ আগতেই জমা দিব লাগিব এই এড্ৰেছত ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি এতিয়া নিজৰ মোবাইলতে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰক, লগতে নটিফিকেশ্যন চেক কৰক, তাতে সম্পূৰ্ণ ডিটেইলছ পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।